নমস্কাৰ মোক ফেসবুক বান্ধৱী এগৰাকীয়ে কমেন্ট কৰি কৈছিলে যে ৰিবন রোজ কেনেকৈ বনাও তাৰে ভিডিঅ' দিব লাগে আগতে বাৰু দিয়া আছিল হয়তো তেওঁ মোৰ সেই ভিডিঅ'টো দেখা নাই হয়তো নতুন ফ্ৰেন্ড সেইটো বাবে তেনেহলে আহকচোন কেনেকৈনো ৰিবন রোজ বনাও তাকে চাও ৰিবন রোজ বনাবলৈ প্ৰথমতে লাগিব 1 ইঞ্চি ৰিবন তাৰ পিছত লাইটাৰ কাটাৰ আৰু বেজি লাগিব ৰিবন রোজ বনোৱাৰ কাৰণে ডাঙৰ বেজি এতিয়া এই ৰিবনডালৰ মূৰটো অকণমান এনেকৈ কাটি দিছো বেজিটো মানে সুমুৱাবলৈ অকণমান এনেকৈ সৰুকৈ ৰাখি পেলাই এইখিনি কাটি দিছো মানে যেনেকৈ বেজিত সুমুৱাব পৰাকৈ এয়া দেখিছেনে তাৰ পিছত এইখিনি ধুনীয়াকৈ পুৰি দিছো যাতে সুতাখিনি ওলাই না যায় ৰিবনৰ যেটো পুটুকৈ ওলাই যায় হেতু কাৰণে এয়া এনেকৈ এবাৰ জাপ দিম 6টাকৈ বেছি মানে দিব নালাগে আৰু 5টা বা 6টা জাপ দিলে ধুনিয়া হয় মই মানে 6টা জাপ দিয়ে বনাও তেতিয়া পারফেক্ট হয় আৰু মোৰ কাৰণে বাকি হয়তো আপোনালোকে হয়তো বেছিও দিব পাৰে কমও দিব পাৰে কোনো কথা নাই কিন্তু মই 6টা দেও মোৰ কাৰণে হে মানে পারফেক্ট হৈ যায় 6টা দিলে হৈ গল এতিয়া এনেকৈ সমান কৰি গোটেই কেইটা জাপ সমান হ'ব লাগিব সমান এয়া দেখিছেনে ধুনিয়াকৈ সমান কৰি লৈ জাপ দি যাব 6টা নহালৈকে আৰু খুবেই সহজ জানিলে মানে জনাৰ পিছত প্ৰথমতে কিন্তু হয়ে নাহে এনেকুৱা হৈছিল মোৰো বহুত কিটা 6-7টা মান এনে গৈছিল মানে হৈ নুঠে আৰু পিছত খং উঠি পেলাই বনোৱা নাছিলো তাৰ পিছত আকৌ এদিন চেষ্টা কৰিলো তাৰ পিছত হৈ গৈছে দেখোন তাকে কৈ চেষ্টাৰ খাদ্য একো নাই চেষ্টা কৰিলে সকলো কাম সহজ হৈ উঠে আৰু মানে ধৈৰ্য লাগিব সব কামতে ধৈৰ্য থাকিলে হৈ উঠিব কামটো এয়া 6টা জাপ দি পেলাই এটা কাটি লৈছো তাৰ পিছত এবাৰ মাজতে এই ৰিবনখিনিৰ মাজেদি বেজিটো এতিয়া ধুনীয়াকৈ সুমুৱাই দিম তাৰ পিছত এয়া এই জিডাল মানে সৰুকৈ থৈ দিছিলো এয়া বেজিটো দি সুমুৱাই দি এতিয়া মানে অলপ কা হৈ আছে দেই এই আউলি দুটাৰ মাজেৰে এয়া এই দুটা আউলিৰ মাজত এনেকৈ লৈ লম তাৰ পিছত বেজিটো লাহে লাহে ঘূৰাই থাকিম আপোনালোকেও তেনেকুৱাকৈ কৰিব এনেকৈ লাহে লাহে ঘূৰাই থাকিব অলপ বেজিটো ওপৰৰ ফালে দিব দি পেলাই এনেকৈ ঘূৰাই দিব ধুনীয়াকৈ দেখিছেনে গোলাপ ফুল পা ধুনীয়াকৈ হৈ গৈছে এয়া আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰত ইমান মৰম দিছে তাৰ বাবে বহুত ধন্যবাদ আৰু আগলৈও মোৰ ভিডিঅ'বিলাকত মৰম দি যাও বুলি আশা কৰিলো আপোনালোকৰ আশীৰ্বাদ পালে নিশ্চয় আগুৱাই যাব পাৰিম এয়া দেখিছেনে হৈ গল এতিয়া তলফালেৰে বেজিটো এনেকৈ উলিয়াই আনিম তাৰ পিছত এইখিনি লাইটাৰৰ সহায়ত পুৰি দিম যাতে ওলাই না যায় এয়া এনেকৈ দি পেলাই লাইটাৰটোৰে এনেকৈ অলপমান টেপটেপাই দিম আৰু আনটোফালে এয়া যে কাটি দিছিলো সেইখিনিও এনেকৈ পুৰি লম তাৰ পিছত হৈ গল ধুনিয়া ৰিবন দেখিছেনে ইমান সহজ আৰু আগতে বনাই থোৱা তাৰেও কেইবামান দেখুৱালো আৰু পিছে ভিডিঅ'টো কেনে পালে জনাবলৈ নাপাহৰিব আৰু পুনৰ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখলৈ আহি আছো এতিয়ালৈ বাই বাই